হাই গাইজ, মই নাজিয়া আৰু এটা ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো লৈ আহিছোঁ হেয়াৰ ট্ৰিটমেণ্টৰ ওপৰত। ট্ৰিটমেণ্ট দিব নোৱাৰোঁ মই, কিন্তু মই চুলিত কি লগাব লৈছোঁ সেইটোকে জনাব বিচাৰিছোঁ। প্লিজ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, প্লিজ স্কিপ নকৰাকৈ চাব। সম্পূৰ্ণকৈ কেনেকুৱা পায় নিশ্চয় জনাব। গুটিটো একেবাৰে নহয় আৰু মিক্সিটো গুটিটো নহয় আৰু লগাব কাৰণে উপায় নহয় কেইবাটাও দেখা পালোঁ। চবফালে কাটি পেলাই দি দিম আমাৰ গছৰ এনেকৈ হৈছে ডাঙৰেই হৈছে। বেছিদিন হোৱা নাই বাৰু লগোৱা, নতুন গছ। তো এডাল আজিয়ে প্ৰথম কাটিছোঁ, যিহেতু ওলাব চাগে বহুত। চামুচটো পৰা চুচি বহুত ধুনীয়া জেল হৈছে। ইয়াত মিক্সিত মই গোটেইখিনি গুড়া কৰি ল'ম, কৰি পেলাই লগাম 4-5 চকুটো জানেই এইটো কি জেতুকা পাতটো অকল খালীকৈ লগাল যিখিনি বহুত ৰাফ হৈ যায়গৈ। তো সেলুগীয়াটো দিব, সেইটো লগাম তো পূৰা চাইনিং হৈ থাকিব। মই মিক্সিত গোটেইখিনি একদম ভালকৈ মাৰি ল'লোঁ আৰু ব্ৰাজেল শিলিখা আৰু জেতুকাখিনি। অলপমান পানীও দিব লাগিব, কাৰণ শুকান পাতখিনি গুড়া হওঁতে বহুত টাইম লাগে। অলপ পানী দি পেলাই মাৰি ল'লে ধুনীয়া হয় আৰু লগাবৰ কাৰণে বহুত ধুনীয়া হৈছে এল'ভেৰা জেল দিয়াৰ কাৰণে। কিন্তু শিলিখা দিয়াৰ কাৰণে অলপমান হেৰি হৈছে, কাৰণ শিলিখাটো ডাঠ যেতিয়া পূৰা গুড়ি হ'ব পৰা নাই। মইতো গুটিখিনি গুচাই দিছোঁ, দিলেতো আৰু গুড়া নহ'ব। সেইটো কাৰণে গোটেইখিনি ধুনীয়াকৈ মাৰি লৈ তাৰপিছত মই লগাম। আৰু সেইটো অকণ পানী দি ধুই দিছোঁ তাত লাগি থকাখিনি। বন্ধ দিনত কিবা এটা লগাই কৰি ভালেই লাগে। জেতুকাখিনি লগাওঁতে আপোনালোকে এটা এটা ভাগ কৰি চুলিখিনি লগাব, লগাই পেলাই এটা এটা ৰাউণ্ড দিব। এনেকৈ লগালে ধুবৰ কাৰণে বহুত সুবিধা হয়। এইখিনি জেতুকা লগাই পেলাই সেইটো এটা গোল দি ৰাখি ল'ব, অলপ জেতুকা দি আকৌ অলপ ভাগ কৰি লৈ চুলি আকৌ তেনেকৈ লগাব। তেতিয়া আপোনালোকে পানী দি যেতিয়া ধুব এটা এটা পাৰ্ট খুলি খুলি গৈ থাকে, কাৰণ একেবাৰে চবখিনি একেলগে লগাই বান্ধি থ'লে বহুত জোঁট লাগে, বহুত অশান্তি ধুবৰ কাৰণে। আৰু এনেকৈ যদি আপোনালোকে লগায় তেতিয়া পানী দি আপোনালোকে চাব পাৰে, পানী দি পেলাই চুলিখিনি এটা এটা ভাগকৈ খুলি দিব, ধুনীয়াকৈ খোল খাই যায়। মই তেনেকৈয়ে লগাইছোঁ এবাৰ, আকৌ গোটেইখিনি লগাবও পাৰি। তেনেকৈ লগালে বহুত চুলিও সৰে বা ধুওঁতে বহুত অসুবিধা লাগে, ফণি দি আঁচুৰি থাকিব লাগে। এনেকৈ লগালে ধুবৰ কাৰণে সুবিধা। চাব আপোনালোকে যোনটো সহজ পায় সেইটো দি কৰিব। মই তেনেকৈ এবাৰ লগালোঁ আৰু এনেকৈও এবাৰ লগাই দিছোঁ, যাতে গোটেইখিনি চুলিতে ধুনীয়াকৈ লাগি যায়। আপোনালোকে এনেকৈও লগাব পাৰে বা তেনেকৈও লগাব পাৰে, যোনটো সহজ পায় সেইটো দিয়ে লগাব। চুলিখিনি চবতে লাগিলেই হ'ল। জেতুকা লগালে ৰঙা হৈ যায় চুলিখিনি, কিন্তু যদি আপোনালোকে তাতে শিলিখা দুটামান দিয়ে তেতিয়া ৰঙা ক'লা দুইটা হ'ব আৰু দেখাটো ধুনীয়া লাগিব। সেইটো কাৰণে ইমান চুলি যে সৰিছে, কি যে হৈছে নহয়। মাজতে একেবাৰে নকৰা হৈছিলে, এতিয়া আকৌ চুলি সৰিব ধৰিছে। সেইটো কাৰণে বোলো জেতুকা অলপ লগাই দিওঁ, কিজানি ভালেই হৈ যায়।
চাওক মই যে দেখাইছিলোঁ দিনত হেৰি লগোৱা, এতিয়া শ্বেম্পু কৰি দিলোঁ আৰু এল'ভেৰা দিছিলোঁ, চবখিনিতো দেখাইছোঁৱে কি মই দি পেলাই লগাইছিলোঁ। কিমান ধুনীয়া হৈছে চাওক চুলিখিনি, একদম মানে শিলিখাটো দিছিলোঁ কিহৰ কাৰণত, ক'লা হ'বৰ কাৰণে, আৰু জেতুকা লগালে চুলিত ভাল বুলি কয় মানে, সেইটো কাৰণে জেতুকা লগাইছিলোঁ। মানে কিহৰ কাৰণত লগাইছোঁ সেইটো কৈ দিছোঁ। আৰু এল'ভেৰা জেল দিছিলোঁ, তাৰমানে জেতুকা দিলে কি হয় চুলিখিনি বহুত খহটা নিচিনা হৈছে, অলপমান মানে ৰাফ কৰি পেলাই, সেইটো কাৰণে এল'ভেৰা জেল দিছিলোঁ। এতিয়া চাওক চুলিখিনি মোৰ কি ধুনীয়া হৈ গ'ল। এতিয়া যদি মই মেলি ঘূৰিও ফুৰোঁ তথাপিতো জোঁট নালাগে, এনেকুৱা হৈ গৈছে। আপোনালোকেও ট্ৰাই কৰিব পাৰে, কাৰণ কিনা বস্তু আমি বহুত লগাওঁ, কিন্তু তাতকৈ ঘৰুৱা বস্তু লগালে বেছি ভাল হয়, হয়নে নহয়? আৰু ভিডিঅ'টো চাই কেনেকুৱা পাই নিশ্চয় জনাব। প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। বাই বাই।